অসমীয়া জাতীয় ধৰ্ম প্ৰাণ মথুৰ স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই বিশেষকৈ বৃহত্তৰ অসমীয়া সমাজখন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এই মহাভাগৱত যি ভাগৱতৰ জৰিয়তে এই মানৱ সমাজৰ এখন সাংবিধানিক এক অনুষ্ঠান সাংবিধানিক ফালৰ পৰা মনুষ্য জন্মৰ শিশু অৱস্থাৰ পৰা মানৱ সভ্যতাৰ এক বিশৃংখল সমাজকো পুনৰ অস্তিত্ব বজাই ৰখাৰ ক্ষেত্ৰত মহান গুৰুজনাই বিশেষকৈ ভাগৱত ধৰ্ম যিটো নেকি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি পুনঃস্বৰূপী ভাগৱতী বৈষ্ণৱৰ লগত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে ভাগৱত পাঠ আৰু ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে জীৱবিলাকৰ মুক্তিৰ সুগম পথ ভাগৱত ভাগৱত বুলি কোৱাৰ লগে লগে আমি এটা কথাত বুজিবলৈ সক্ষম হওঁ ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত ভাগৱতে আমাক ভ শব্দত সচ্চিদানন্দ হৰি অৰ্থাৎ ঈশ্বৰৰ প্ৰতি ভক্তি ঈশ্বৰ আৰু আত্মাৰ একাকাৰ কৰি জীৱ আত্মা পৰমাত্মাত সম্পূৰ্ণৰূপে পৰমাত্মাক ভাবিবলৈ ক'লে ভ শব্দত সচ্চিদানন্দ হৰি গ শব্দত শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে সমস্ত জীৱসকলৰ ভিতৰত সনক সনাতন সনন্দ সনত কুমাৰ এই মুনিসকলে বিশেষকৈ শ্ৰৱণ আৰু কীৰ্তন কৰি ভগৱন্তক উপাস্য দেৱতা হিচাপে আধ্যাত্মিকতা নৈতিকতা আৰু সাংস্কৃতিক সম্পূৰ্ণ পূৰ্ণাংগ ৰূপ পাবৰ কাৰণে গ শব্দত আৰু ৱ শব্দতেই বৈষ্ণৱিক জ্ঞানৰ লগতে বৈষ্ণৱ মাৰ্গত থাকি শৰণ ভজন ভক্তি তত্ত্বত বৈষ্ণৱ মাৰ্গত নৱতা ভক্তিৰ লগে লগেই 81 বিধ ভক্তি আৰু তাৰ আধাৰত মনুষ্য কলাই শান্তিপ্ৰিয়ভাৱে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে বিশেষকৈ আধ্যাত্মিক শিক্ষাত শৰণৰ মূল মন্ত্ৰৰে আৰু নৈতিক শিক্ষাত পুৱাৰ পৰা দুপৰৰ পৰা আবেলিৰ পৰা সন্ধিয়া ৰাতি কাললৈকে সন্নিৱিষ্ট হোৱা আটাইকেইটা বিশ্লেষণৰ সুগম পথ ৱ শব্দত আৰু সাংস্কৃতিক শিক্ষাৰ জৰিয়তে মানৱ সমাজত মনুষ্য জীৱনত ভগৱন্তই সম্পূৰ্ণ পূৰ্ণাংগ ৰূপ লৈ গুৰুজনাই দেৱবাদ্যৰ পৰা বৰগীতৰ পৰা নাম প্ৰসংগলৈ নাম প্ৰসংগৰ পৰা সাত্বিকতা ভাৱেৰে কীৰ্তনৰ বীৰ নিবিৰ ৰসত থৈ মনুষ্য জীৱনক ভাগৱতত এটা মূল বস্তু বৈষ্ণৱিক জ্ঞানৰ জৰিয়তে ত শব্দত তৰণ উপায় যিটো নেকি পুৱাৰ দুপৰ সন্ধ্যা কৰণীয় কৰ্তব্য যোগেদি তৰিব পৰাকৈ জীৱন ধাৰণ কৰাই একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্যক ভাগৱত তাত আমি সৰ্বসাধাৰণতে ভাগৱত প্ৰথমেতেই শংখ নাৰায়ণ শ্ৰীনাৰায়ণ গতানুগতিকভাৱে সমস্ত কৰ্ম কৰি
এই সমস্ত নাৰদ আৰু ব্যাসৰ প্ৰথম স্কন্ধত সম্পূৰ্ণৰূপে চৈতন্য কৰি আহিছে। গতিকে পুনৰবাৰ ব্যাসৰ মনৰ স্থিৰ হোৱা নাছিল। অস্থিৰতাত একমাত্ৰ কাম্যস্বৰূপে ভাগৱতৰ মূল বস্তু ধৰিবৰ অৰ্থে পুনৰবাৰ নাৰদে আহি সমস্ত 17খন পুৰাণ ৰচনা কৰাৰ অন্তৰত ভাগৱত মহাপুৰাণ ৰচনা কৰিবৰ কাৰণে এক দেও এক হেও একত বিনে নাই কেও এক মূল মন্ত্ৰৰে এই ব্ৰহ্মাণ্ডখনত কৃষ শব্দে আনন্দ, সন্ন্যস্ন শব্দে পৃথিৱীত আনন্দ কৰিবৰ কাৰণে যাৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰাৰ লগতেই জীৱ আত্মাই পৰমাত্মাক আহ্বান জনোৱাৰ লগতেই ভাগৱতৰ যি সাৰতত্ত্ব সেই সাৰতত্ত্বকে সমস্ত বিচাৰ কৰি ভাগৱত মহাপুৰাণৰ জৰিয়তে সমস্ত ব্যাসক নাৰদে জ্ঞান দি সমস্ত জ্ঞানৰ গৰাকী স্বৰূপে সমস্ত কৰ্ম কৰিবলৈ অগ্ৰসৰ হ'ল। গতিকে আমি সৰ্বসাধাৰণতে ভাগৱতৰ প্ৰথম স্কন্ধত ঋষি প্ৰশ্ন উত্তৰত ব্যাসৰ সকলোখিনি সংশয় ছেদ কৰি আৰু সেই ছেদ কৰাৰ লগতেই শুকমুনিয়ে পৰীক্ষিতৰ 7 দিনৰ ভিতৰত যি তক্ষকে দংশন কৰাৰ কথা সংবাদ পালে আৰু সেই সময়ছোৱাত নিৰাময় পোৱাৰ উত্তৰ সমীক মুনি শৃংগী মুনিৰ লগত সন্নিহিত ৰাখি পুনৰবাৰ দুজনাৰ প্ৰশ্নত যি অভিশপ্ত হৈ ব্ৰতী থাকি নিজক নিজেই ব্ৰতী ৰাখিবৰ কাৰণে উদ্ধাৰ হ'বৰ কাৰণে প্ৰথমতে মৰা সৰ্প, তাৰ পাছতেই ভাগৱতৰ 11 তথা 12 স্কন্ধলৈকে জীয়া সৰ্পই যি কৰ্ম কৰিলে ভাগৱতৰ সম্পূৰ্ণ আধাৰ স্বৰূপে 7 দিন 7 ৰাতি ভাগৱত পাঠৰ মূল লক্ষ্য আৰু উদ্দেশ্য আৰু তাৎপৰ্য বিচাৰ শুকমুনিয়ে সম্পূৰ্ণৰূপে স্থাপন কৰি মানৱ সমাজত পৰীক্ষিতকো হেন ব্যক্তি যি ৰজা সমস্ত উদ্ধাৰ কৰিলে। আৰু ইয়াত গৃহস্থী ধৰ্মত ভাগৱতৰ প্ৰথম স্কন্ধত উল্লেখিত বিষয়সমূহৰ ভিতৰত এটা কথাই আমাক বিশেষকৈ স্পৰ্শাগত কৰিছে। ভাগৱতৰ বিশেষকৈ পঞ্চশুনা পাতেকৰ পৰা কিদৰে মুক্তি পায় আৰু কিদৰে মুক্তি হ'ব লাগে ভাগৱতে প্ৰথম স্কন্ধত এই কথাকেইটা উল্লেখ কৰিছে। আৰু ইয়াত কলিযুগত কলিয়ে বিশেষকৈ এটা মুহূৰ্তত পৰীক্ষিতে সমস্ত জয়দত্তৰ মুকুট পিন্ধি নিজে মৃগয়া কৰিবলৈ যাত্ৰা আৰম্ভ কৰোঁতেই কলিয়ে তেওঁক সুবৰ্ণ সোণ থকা মাটিৰ সীমাত থকা তথ্য আদি পুনৰবাৰ কলিয়ে স্থান বিচাৰিলে যদিও পৰীক্ষিতে সমস্ত স্থান দিছিল। আৰু ইয়াক ভাগৱতে সম্পূৰ্ণৰূপে কলিত মনুষ্যই কলিৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি তাৰ প্ৰথম স্কন্ধত স্পষ্টীকৰণ ফালৰ পৰা ভাগৱতে আমাক তন্ন বিচাৰ কৰিলে। আৰু দ্বিতীয় কথাত ভাগৱতৰ দ্বিতীয় স্কন্ধত এটা কথা কৈছে, বিশেষকৈ আমি সৰ্বসাধাৰণ মনুষ্যই কলিৰ দুগৰাকী পৰিবাৰ আছিল, মলিনী আৰু নলিনী, আৰু ইয়াতে 4জনকৈ সন্তান আছিল। দ্বিতীয় স্কন্ধৰ ভাগৱতত বিশেষভাৱে উল্লেখিত কথাখিনি আমাক স্পৰ্শাকাতৰ কৰিছে। গতিকে সেই কথাকে সাৰোগত কৰি আমি বিশেষকৈ
কাম, ক্ৰোধ, লোভ আৰু মোহ। এই চাৰিটা পুত্ৰক সাৱটি লৈ কলিয়ে ৰাজ্যত সম্পূৰ্ণৰূপে বিচাৰ কৰি এই মনুষ্য জীৱনক অশান্ত অৱস্থাত ৰাখিছে। গতিকে সেয়েহে শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে কলিয়ে মনুষ্য জীৱনত স্পৰ্শকাতৰ নকৰাকৈ ভগৱন্তৰ গুণনাম লোৱাৰ লগে লগে সেই কাম, ক্ৰোধ, লোভ, মোহ আমাক স্পৰ্শকাতৰ যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাগৱতে এটা সিদ্ধান্ত দ্বিতীয় স্কন্ধত আমাক সুন্দৰভাৱে দি গৈছে। তাক আমি অনুশীলন কৰিব লাগিব। আৰু বিশেষকৈ ভাগৱতৰ তৃতীয় স্কন্ধত কপিল মুনি আৰু দেৱহূতিৰ কথা আমি আগুৱাই গৈছোঁ। বিশেষকৈ দেৱহূতি মাতৃক কপিল মুনিয়ে কীৰ্তন শাস্ত্ৰত গুৰুজনাই লিখনিবিষ্ট কৰিছে, লিখিছে বিশেষকৈ 24 অৱতাৰ ভিতৰত কপিল মুনি অৱতাৰ আৰু দেৱহূতিক ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। আমি সৰ্বসাধাৰণতে কাপোৰ পৰিষ্কাৰ কৰোঁ চাবোন বা চাৰ্ফেৰে, কিন্তু মানুহৰ কায়, চিত, মন, বাক্য এই সমস্ত শুদ্ধ কৰিব একমাত্ৰ ভক্তিৰে। গতিকে এই কথাখিনি ভক্তি ৰাখিলেহে সমস্ত জীৱনৰ উন্নতি উৎকৰ্ষ সাধক হয়। আৰু সেই ভাৱধাৰাই পুনৰবাৰ কপিল মুনিয়ে মাতৃক ভক্তি কিদৰে কৰিব লাগে ভাগৱতৰ তৃতীয় স্কন্ধত উল্লেখ কৰি গৈছে। ভাগৱতৰ চতুৰ্থ স্কন্ধত দক্ষ ৰজাৰ যজ্ঞত শিৱক নামাতি সতীয়ে দেহ ত্যাগ কৰিলে যদিও স্বামীহে নজানি বুলিবে লাগীয়া প্ৰণাম কৃষ্ণৰ একমাত্ৰ স্বামীহেন ভক্তি ৰাখি নিজৰ শিৱক স্বামীহেন ভক্তি ৰাখি দেৱহূতিয়ে সম্পূৰ্ণৰূপে নিজৰ দেহ ত্যাগ কৰিলে যদিও স্বামীৰ লক্ষ্য আৰু উদ্দেশ্যত সদায় সহানুভূতি জনালে। গতিকে ভাগৱতৰ ইয়াতে চতুৰ্থ স্কন্ধত শিৱক স্পষ্টকৈ দাঙি ধৰিছে। আৰু ইয়াত ধ্ৰুৱয়ো পুনৰবাৰ উত্তাপান ৰজাৰ পুত্ৰ সুনীতি সুৰুচি দুগৰাকী মাতৃ আছিল যদিও সত্য ধৰ্ম ৰক্ষা কৰি বিষ্ণুৰ সেৱক ভগৱন্তৰ সেৱক হৈ নিজক ঈশ্বৰমূৰ্তি প্ৰতিষ্ঠা কৰি সমাজত এক বৈষম্য আঁতৰালে। গতিকে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ কথাখিনি অনুশীলন কৰাৰ লগতে পঞ্চম স্কন্ধত ভাগৱতে আমাক এটা সৎমতি দিছে। পৃথিৱীৰ ভৌগোলিক পৰিৱেশৰ মাজত বৈচিত্ৰ্যপূৰ্ণ আকাশৰ উৰ্বৰতা, পৃথিৱীৰ বহল আৰু দিশসমূহৰ বিশেষভাৱে বিক্ষত্ৰ বৰ্ণনা কৰিছে। গতিকে তাক আমি ভাগৱতৰ পঞ্চম স্কন্ধত সম্পূৰ্ণৰূপে স্পষ্টবাদী। আৰু ইয়াৰ পাছতে ষষ্ঠ স্কন্ধত ভাগৱতে বিশেষকৈ আমাক এটা জ্ঞান দিছে। বৃহস্পতি গুৰুৱে পুনৰবাৰ ইন্দ্ৰ দেৱতাই গুৰুক স্মৰণ কৰি পুনৰ গুৰু অবাধ্য হোৱাৰ কাৰণে তেওঁ ৰোষত পৰি পুনৰবাৰ ইন্দ্ৰই গোবধ, ব্ৰহ্মবধ আৰু স্ত্ৰীবধত পৰিব লগা হ'ল। সেইকাৰণে গুৰুৰ প্ৰতি শ্ৰদ্ধা, পিতৃৰ প্ৰতি শ্ৰদ্ধা, মাতৃৰ প্ৰতি শ্ৰদ্ধা কিদৰে কৰিব লাগে তাৰ বিশ্লেষণসমূহ ভাগৱতৰ একমাত্ৰ অসুৰকো দমন কৰি, অসুৰ হ'ল বৃত্ৰাসুৰ, বৃত্ৰাসুৰ হ'ল ব্ৰহ্মবধত পৰাৰ কাৰণেই সমস্ত ইন্দ্ৰই মুক্তি পাবৰ কাৰণে বিভিন্ন পৰ্যায়ত বিভিন্ন কৰ্ম কৰিব লগা হৈছিল। গতিকে সেই হেতুকে আৰু পুনৰবাৰ গো, পিতৃ, মাতৃ সমস্তকে সেৱা প্ৰতিপন্ন কৰি সমাজক এটা বৈষম্যৰ দ্বাৰা আমি নিজক নিজে ভাগৱতৰ যিটো ৰস, অমৃতময় ৰস,
পান কৰি আমি সৎ জ্ঞানেৰে বিভূষিত হ'বৰ কাৰণে সকলোৱে আমি অপ্ৰাণ চেষ্টা কৰোঁ আহক। আৰু ইয়াতে ৰজা হৰিচন্দ্ৰই কায়ত শৰণ ল'লে ৰজা হৰিচন্দ্ৰ, বাক্যত শৰণ ল'লে সম্পূৰ্ণ অজামিল, আৰু মনত শৰণ ল'লে গজেন্দ্ৰ। সমস্ত কথাকেইটা শৰণ লোৱাৰ যোগেদি কায়চিত বাক্য শুদ্ধ সদাচাৰে ৬ষ্ঠ অধ্যায়ত বিশেষভাৱে আমাক উদ্ধৃতি দি গুৰুজনাই নিবন্ধ ৰক্ষা কৰি কায়চিন মন বাক্য আটাইকেইটা ৰজা হৰিচন্দ্ৰৰ কথাটো উল্লেখ কৰি আমাৰ ভাগৱতত প্ৰকাশ কৰিছে। ভাগৱতত বিশেষভাৱে সপ্তম স্কন্ধত বিশেষকৈ প্ৰহ্লাদৰ সমস্ত ভক্তি আৰু সেই ভক্তিত পুনৰবাৰ নাৰদ আৰু কয়াধুৰ সম্পূৰ্ণৰূপে নাৰদৰ বাণী, নাৰদৰ নাৰায়ণৰ নাম লৈ কয়াধুৱে বিশেষকৈ প্ৰহ্লাদক আৱিৰ্ভাৱ কৰি বৈষ্ণৱ মাৰ্গত থাকি ভক্তিত তুষ্ট সুন্ত নাৰায়ণ ভগৱন্ত নাৰায়ণক সন্তুষ্ট কৰি হিৰণ্যকশিপুৰ যদিও অসুৰ এটা মুহূৰ্তক ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মাক স্তুতি কৰিবলৈ গৈ এটা মুহূৰ্ত এটা ৰাতি পুনৰবাৰ কয়াধুৱে ভগৱন্তৰ নাম স্মৰণ কৰাই কয়াধুৱে সম্পূৰ্ণৰূপে প্ৰহ্লাদক আৱিৰ্ভাৱ কৰালে। গতিকে আমি মাতৃসকলে ভগৱন্তৰ নাম লৈ সকলোখিনি কৰণীয় কৰ্তব্য কৰিবৰ কাৰণে এটা উদ্ধৃতি দি ভাগৱতত সপ্তম স্কন্ধত বিচাৰ কৰি গৈছে, আৰু ইয়াক অনুশীলন কৰাটো আমাৰ কৰ্তব্য। আৰু ইয়াৰ লগতে ভাগৱতৰ অষ্টম স্কন্ধত এটা কথা উল্লেখ কৰিছে যে অমৃত মন্থনৰ সময়ত অসুৰক দেৱতাসকলক ভগৱন্তই অমৃত মন্থন কৰি 4 বেদ ঋগ্বেদ, সমবেদ, যদুবেদ, অৰ্থবেদ 4 বেদকো উদ্ধাৰ কৰি সমাজক প্ৰাণ প্ৰতিষ্ঠা কৰি বৈষম্য আঁতৰাই গৈছে। আৰু নৱম স্কন্ধত বিশেষভাৱে ভগৱন্তই শ্ৰীৰামচন্দ্ৰই ভাই ভাতৃ পিতৃ শ্ৰদ্ধা ভগ্নীক শ্ৰদ্ধা কিদৰে কৰিব লাগে সেই সমস্ত ভাগৱতৰ নৱম স্কন্ধত উল্লেখ কৰি যোৱা মহান গুৰুজনাই একত্ৰা আবৃত্তি কৰি ভাৱমূৰ্তিৰে প্ৰকাশ কৰিছে। আৰু শ্ৰীৰামচন্দ্ৰইও যদি ৰজাৰ পৰিয়াল তথাপিও ভাই ভনী আৰু লগতে পিতৃস্বৰূপ মাতৃস্বৰূপৰ সহনশীলতা ধৈৰ্যতা আৰু মহানুভৱ এই ভাগৱতৰ অষ্টম স্কন্ধত স্পষ্টকৈ বুজাই গৈছে। সীতাই মাতৃদেৱী যদিও হয় তেখেতে পঞ্চমাতৃৰ কথাখিনি উল্লেখ কৰি গৈছে। গতিকে সীতায়ো সভাৱে সহজলভ্যভাৱে আমিও পঞ্চমাতৃৰ কথাটো ৰাতিপুৱা শুই উঠি হাত দুটা চাই আমি অনুভৱ কৰিব লাগিব। গতিকে পঞ্চমাতৃৰ কথাটো আমাৰ ইয়াত আহি পৰে। গতিকে পঞ্চমাতৃৰ ভিতৰত বিশেষকৈ নিজ মাতৃ, ধৰিত্ৰী মাতৃ, জ্ঞান মাতৃ, বেদমাতা আৰু গোমাতা। গতিকে এই কথাকেইটা স্বয়ং সীতা দেৱীয়ে উল্লেখ কৰি যোৱাৰ দৰে নিজ মাতৃয়ে জন্মকোলাত জন্মগ্ৰহণ কৰাৰ লগে লগে মনুষ্য আহি পৃথিৱীত ভূমিষ্ঠ হয়। আৰু ইয়াৰ লগতে কৰণীয় কৰ্তব্য পুত্ৰসকলৰ মাতৃক শ্ৰদ্ধা কৰাটো একমাত্ৰ কৰ্তব্য হ'ব। তাৰ পাছতে ধৰিত্ৰী মাতৃৰ কোলাত শুয়ে পৃথিৱীখন যেতিয়া চাবলৈ পোৱা হয় আৰু ৰহস্যময় ভকতি উদ্ঘাটন কৰা হয়। গতিকে আমি সৰ্বসাধাৰণতে নিজ মাতৃৰ লগতে ধৰিত্ৰী মাতৃকো আমি শ্ৰদ্ধা কৰিব লাগে। তাৰ পাছতেই জ্ঞানমাতাৰ যোগেদি আমি
তাপ আৰু পোহৰ চৈতন্য হৈ ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে জ্ঞান মাতাৰ যোগেদি অনুভৱ কৰিব লগা হয়। আৰু ইয়াৰ লগতে বিশেষভাৱে বেদ মাতা ঋগ্বেদ, সমবেদ, যজুৰ্বেদ, অৰ্থবেদ আটাইকেইখন বেদৰ সাৰতত্ব হ'ল নাৰায়ণ বাণী। যদি বেদ উদ্ধাৰ নহ'লহেঁতেন বাহ্যিকতা, সামাজিক, অৰ্থনৈতিক আৰু ভগৱন্তৰ চৰণ কমলৰ কথা সকলো আমি গম নাপালোহেঁতেন। গতিকে সেইকাৰণে বেদৰ সাৰতত্ব লৈ আমি ভাগৱত, আজি মূৰ্তি ভাগৱতৰ কথা বিশ্লেষণ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত চাৰি বেদৰ তত্ত্ব মহান গুৰুজনাই উদ্ধাৰ কৰি আনি ভাগৱত শাস্ত্ৰত সন্নিৱিষ্ট কৰিছে। গতিকে শেষৰ মাতৃ হৈছে গোমাতা, যাৰ ৰস পান কৰি আমি আজি ভাগৱতৰ লগতে বিভিন্ন শাস্ত্ৰ, বিভিন্ন পুথিসমূহ অধ্যয়ন কৰিবলৈ পাই নিজক নিজে এজন অমৃতময় সন্তান, যাৰ অমৃতৰ যোগেদি আমি দুগ্ধ পান কৰি জীৱনৰ বিকাশৰ পথ সুগম কৰিব পাৰোঁ। গতিকে সেয়েহে আমি পঞ্চমাতৃক ৰাতিপুৱা শুই উঠি সদায় হাত দুখন মেলিয়ে হাত দুখন ঈশ্বৰৰ প্ৰতি কৰযোৰ কৰি পঞ্চমাতৃৰ নাম লোৱাৰ প্ৰয়াস স্বয়ং সীতাদেৱীয়ে নৱম স্কন্ধত স্পষ্টকৈ আমাক দি গৈছে। আৰু ইয়াত দশম স্কন্ধত ভগৱন্তই চাৰিভাগ লীলাৰ কথা উল্লেখ কৰি গৈছে। আৰু এই চাৰিভাগ লীলা হ'ল, প্ৰথমতে শিশুলীলা, শিশুলীলাত ভগৱন্তই কৰিছে। তাৰপিছতেই বৃন্দাবন লীলা, বৃন্দাবন লীলা ভগৱন্ত পূৰ্ণ ব্ৰহ্মকৃষ্ণ নিজে কৰি তাল ফল শিশুসকলক খুৱাইছিল আৰু এই কথাকেইটা সাৰোগত। তাৰপিছতে ৰাসলীলা আৰু শেষত দ্বাৰকা লীলা, এই চাৰিভাগ লীলাৰ কথা ভাগৱতত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতেই চৌষষ্ঠি কলাৰ শিক্ষা সন্দীপনী ঋষিৰ আশ্ৰমত গুৰুজনাই সন্নিৱিষ্ট কৰাৰ দৰেই গুৰুৰ আশ্ৰয়ত ভগৱন্ত ত্ৰিজগতৰ প্ৰতি, তথাপিও ভগৱন্তই সম্পূৰ্ণৰূপে সন্দীপনী ঋষিৰ আশ্ৰমত এই চৌষষ্ঠি কলাৰ শিক্ষা লোৱাৰ কথা এষাৰ অনুধাৱন কৰিছে। গতিকে এই কথাখিনি পিতৃ মাতৃ অসুৰক, পিতৃ মাতৃ সকলোকে অসুৰক দমন কৰি সমস্ত উগ্ৰসেনক আসনত অধিষ্ঠিত কৰাই নিজক নিজে প্ৰাণ প্ৰতিষ্ঠা কৰি আমি অনৈক্যৰ মাজত ঐক্য সংগতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাগৱতৰ দশম স্কন্ধত স্পষ্টকৈ উল্লেখ কৰি গৈছে। আৰু ভাগৱতত একাদশ স্কন্ধত ভগৱন্তই শ্ৰীমুখৰ বাণী, নাৰায়ণ ভগৱন্তৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰ শ্ৰীমুখৰ বাণী ভাগৱতত উদ্ধৱক একমাত্ৰ কৈ গৈছে, মৈত্ৰ আৰু বিদুৰকো একমাত্ৰ সমস্ত ভকতেই ভাগৱত। গতিকে ভাগৱতৰ সম্পূৰ্ণৰূপে পাতে পাতে কলিযুগত ভাগৱতৰ পাতে পাতে ভগৱন্তৰ চৈতন্য হৈ আছে, এই কথাখিনি সুন্দৰভাৱে বুজাই গৈছে। আৰু ইয়াত চিন্ময়, মৃন্ময়, বাগ্ময়, বাগ্ময় মূৰ্তি, শব্দময় মূৰ্তি, আৰু এই শব্দময় মূৰ্তিত ভগৱন্তই চৈতন্য স্বৰূপে মহাসিংহাসন, মহাগৰাকী ঠাইত ভগৱন্ত বিৰাজমান, আৰু এই কথাষাৰ উল্লেখ কৰি গৈছে। আৰু ইয়াৰ লগতে আমাক বিশেষকৈ যদুকুল ধ্বংস হ'ল সুৰাপানত, পুনৰবাৰ সমস্ত কৌৰৱ সকল ধ্বংস হ'ল সম্পত্তি, লাহবিলাহ, আৰু ৰাৱণ ধ্বংস হ'ল একমাত্ৰ পৰস্ত্ৰী শৰণত। এই শিক্ষা নৈতিকতা শিক্ষাসমূহ দি গৈছে। গতিকে আমিও ভাগৱত ৰস ল'বলৈ চেষ্টা কৰিবলৈ সকলোৱে সক্ষম
হ'ব লাগে আৰু কৃষ্ণই ধৰাধাম এৰি থৈ বৈকুণ্ঠত সম্পূৰ্ণৰূপে ভগৱন্তৰ ভাগত ভকতেই ভাগত এই কথাখিনি পূৰ্ণ ব্ৰহ্ম কৃষ্ণই স্পষ্টভাৱে উল্লেখ কৰিছে আৰু শেষত দশম দ্বাদশ একাদশ স্কন্ধত বিশেষকৈ একাদশ স্কন্ধত আমি এটা কথাই অনুধাৱন কৰিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে সংক্ষেপতে গুৰুজনাই আটাইকেইটা স্কন্ধ উল্লেখ কৰিছে এবাৰ পুনৰবাৰ শুকমুনি সমস্ত ভাগৱত 7 দিন পাঠ কৰিলে শেহতীয়াকৈ পৰীক্ষিতে শুকমুনিক আপ্যায়ন কৰাই বিদায় সম্ভাষণ জনাইছে মাৰ্কণ্ডেয় ঋষিৰ কথাও উল্লেখ কৰিছে গতিকে এই কথাখিনি ভাগৱতে কোৱা কথা আৰু গুৰুজনাই সন্নিবিষ্ট কৰি ৰাখি সুন্দৰভাৱে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা একাদশ তথা দ্বাদশ স্কন্ধলৈকে আমাৰ মনুষ্য সমাজত প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এক দেও এক সেও একত বিনে নাইকো এনে সুন্দৰ মূল মন্ত্ৰৰে আমি ভাগৱতে যি কৈছে আমি পুৱাৰ দুপৰ সন্ধিয়া সকলোৱে যাতে পালন কৰোঁ আহক আজি ভাগৱত পাঠৰ জৰিয়তে পাঠকসকলে পাঠ কৰিব আমি একান্ত চিত্ৰে সুন্দৰভাৱে শুনি ভাগৱতৰ ৰস আমি পান কৰি আৰু ইয়াৰ লগতে ভাগৱতৰ বিশেষকৈ নৈতিক জ্ঞান আমাক যেতিয়া শৰণ দিলে গুৰুজনাই শৰণ দিছে শৰণৰ বাক্য আমি গ্ৰহণ কৰিছোঁ পুৱা ভাগতে স্নান কৰি গুৰুগৃহত শৰণৰ মূল মন্ত্ৰ সদায় স্নান কৰাৰ পিছতে স্মৰণ কৰিব লাগে তাৰপিছতে আমি জলযোগ গ্ৰহণ কৰিব লাগে গতিকে এই কথাখিনি আমি সমান্তে গুৰুক স্মৰণ কৰি কৰ্ম যদি কৰি যাওঁ সদায় ভাগৱতৰ ৰস আমাৰ হৃদয় আৰু অন্তৰত জাগৰণ হৈ সকলোৱে যাতে উপলব্ধ হ'ব পাৰোঁ তাৰে মই একান্ত কামনা কৰি সময় প্ৰতি লক্ষ্য ৰাখি আৰু সময়ৰ লগত আমাৰ কৰণীয় কৰ্তব্য আগুৱাই যাওক তাৰে মই একান্ত কামনা কৰি সদৌ শেষত আজি ভাগৱতৰ বিশ্লেষণ কৰাৰ আমাৰ যোগ্য নহয় আৰু প্ৰথম স্কন্ধৰ পৰা একাদশ তথা দ্বাদশ স্কন্ধলৈকে আমি এই তথ্যসমূহ দাঙি ধৰোঁতে আপোনাসৱৰ শ্ৰীচৰণত অনেক অপৰাধ হ'ব পাৰে সৰ্বপৰাধক মাৰ্জনা কৰি মহাপ্ৰভু গোবিন্দৰ চৰণ চিন্তা কৰি আপোনাসৱৰ পাঠকসকল সমস্ত উদযাপন সমিতিৰ বিষয়ববীয়া মহাবৈষ্ণৱ ভকতসকল আই মাতৃসকল সমস্ত মালবৃন্দ আপোনাসৱৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধা নিবেদি গুৰুজনাৰ চৰণ চিন্তা কৰি ওম অসতমা সদ্গময়ম তমসু মা জ্যোতিৰ্গময়ম মৃত্যু মা মৃতংগময়ম ওম শান্তি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু